পৰীক্ষিতে প্ৰশ্ন সুধোতে ভোকমুনিয়ে কৈছে যে হে পৰীক্ষিত বোপা পৰীক্ষিত পুচিলাহা যিটো কথা সংসাৰতে হাৰ সংসাৰৰ হাৰ প্ৰশ্ন সুধি দিলা মুখ্যৰো সাধন এইটো জগতৰে হিত লভিলা মুকতি তাহাৰো বাঞ্ছিত যিটো প্ৰশ্ন তুমি সুধি দিলা এই প্ৰশ্নটো এইকাৰণে সংসাৰত হাৰ যিসকলে মুক্তি বিচাৰে এই প্ৰশ্নটোৰ যোগেদি মুক্তি পাই যাব জগতখন মুক্তি হৈ যাব এই প্ৰশ্নটোৰ যোগেদি আপোনাৰ হবে সাধাৰণতে কি হয় আমি যেতিয়া ঘৰত কাঠ লগাওঁ বোলে চেগুন হাড়টো বহিছেনে বাৰু হয়নে প্ৰভু আমি কাঠৰ হাড় লওঁ হয়নে গতিকে কথাৰো হাড় আছে কথাৰ ভিতৰত সকলো কথা হাড় কথা নহয় কিন্তু এইটো এইকাৰণে হাড় কথা সংসাৰতে গোটেই সংসাৰখনৰ ভিতৰত এইটো হাড় কথা এইকাৰণে এইটো হাড় কথা আমাৰ স্বভাৱটো দেখাইছে পৃথিৱীত মানুহ মাত্ৰে আমি কি বস্তুত জড়িত হৈ থাকোঁ ইয়াত কৈছে যে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পালন কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞক আচুৰে তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত হৰি বিমুখৰ হোৱে ব্যৰ্থে আয়ুপাত ভাগৱতৰ এই ভাগ যদি ব্যাখ্যাটো ভুল লাগে ব্যাখ্যাকাৰকে হয়তো পিঠি মোহাৰিবলৈ পাহৰিব লাগিব ইয়াত কৈ দিলে নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ পালন কৰে জ্ঞান নাইকিয়া বুলি কৈছে নি সেইটো কথা ভাগৱতে কোৱা নাই ভাগৱতে কৈছে যে যেতিয়ালৈকে যে সংসাৰখন মুক্তি হৈ যাব ঈশ্বৰৰ নামত এই প্ৰশ্নটোৰ যোগেদি যেতিয়ালৈকে জনা নাছিলে তেতিয়ালৈকে আমি জাতি ধৰ্ম কৰি আছিলোঁ এই কথাটো নজনালৈকে দেই নিতে বলি বিশ্ব পঞ্চযজ্ঞক আচৰে তেতিয়ালৈকে আমি পঞ্চযজ্ঞ আচৰণ কৰিছোঁ দেৱযজ্ঞ অতিথি যজ্ঞ নিযজ্ঞ ভূতযজ্ঞ পিতৃযজ্ঞ এই পঞ্চযজ্ঞ কেলে কৰিছিলোঁ বেদত কৈছে নকৰিলে পৰকালে আছে মহাভয় দুখভঞ্জী হীনজাতি হৈবেক লাগয় নকৰিলে আমাৰ পৰকালটোত ভয় আছে কেলে দুখভঞ্জী হীনজাতি হীন জাতিত আমি সৃষ্টি হ'ব লাগিব হৈবেক নিশ্চয় কিন্তু ভাগৱতে আকৌ সিদ্ধান্ত দিলে বুজিছেনে কায় বাক্য মানে যিজনে লৈলে ক হৰণ ঈশ্বৰ যিজনে কায় বাক্য কৈ হৰণ ল'লে সেইজনে নুহি আৰু ঋণী সিটো আৰু সেইজনৰ কোনো ঋণ নহ'ল এই পঞ্চযজ্ঞ ঋণ নালাগে কেতিয়ালৈকে লাগিব কেতিয়ালৈকে নালাগে এইটোহে উত্তৰ আমাক কেতিয়ালৈকে এণ্টিবায়'টিক খাব লাগিব কেতিয়ালৈকে নালাগে হয়নে প্ৰভু কেতিয়ালৈকে দৰৱ খাব লাগিব কেতিয়ালৈকে নালাগে উত্তৰ সেইটোহে লাগে আমাক যদি খাব নালাগে নাখাওঁ যদি খাবলগীয়া হয় খাম ইয়াত কৈছে যে যদি আমি সেই কামটোত জড়িত হৈ আছোঁ তেতিয়াহ'লে আমি যে ঈশ্বৰৰ নামেৰে মুক্তি হৈ যাব এই কথাটো আমি সাৰ কথাটো বিচাৰি পোৱা নাছিলোঁ সেইকাৰণে সংসাৰৰ সাৰ প্ৰশ্ন দিবলৈ যাওঁতে তেওঁ উদাহৰণ দিছে যে মানুহ মাত্ৰে আমাৰ স্বভাৱ কি দিন ভয়লে ধন কুটুম বড় চিন্তা কৰে নিদ্ৰাস্তি আলাপনে ব্যৰ্থে আয়ু হৰে মিছা বিষয়ক মাত কৰে অভিলাষ সিহেতু নেদখে নৰে আপোন বিনাশ আমি দুটা বস্তুত জড়িত গুণী জ্ঞানী মূৰ্খ পণ্ডিত বুজিছেনে লেঙুৰ ভেঙুৰ সুধাম সুঠাম আমি যিয়ে নহওঁ লাগিলে স্ত্ৰী বা পুৰুষে হওঁ আমি দুটা কামত জড়িত এটা হৈছে কি দিনৰ ভয়লে ধন কুটুম্ব চিন্তা কৰে আমি দিন হ'লে ধন উপাৰ্জন কৰিব লাগিবই ভাগৱতে নকৰিবলৈ কোৱা নাই ধন উপাৰ্জন কৰিবলৈ কৈছে নিদ্ৰা স্ত্ৰী আলাপনে ব্যৰ্থ হৰে আৰু নিদ্ৰা হ'লে ৰাতি আইগৰাকী যিসকলৰ লগত আছে সেইসকলৰ বাজেটখন কথা পাতোতে ৰাতি কেতিয়াবা আমি গমেই নাপাওঁ হয়নে প্ৰভু আইসকল হয়নে এতিয়া কুটুম্ব কোন প্ৰকাৰৰ কুটুম দুই প্ৰকাৰৰ
প্ৰথম 2 প্ৰকাৰ হৈছে কি কুটুম আমাৰ সম্বন্ধ কুটুম মানে সম্বন্ধ এখিনি আমাৰ তেজৰ সম্বন্ধ সেইখিনিকে স্বজন বুলি কৈছে এখিনি আমাৰ তেজৰ যোগেদি আমাৰ বংশগতি সৃষ্টি হৈছে আৰু এখিনি আমাৰ বিবাহৰ যোগেদি হৈছে সম্বন্ধ হয় না বাপ বিবাহৰ যোগেদি আইগৰাকীৰ লগত সম্বন্ধ আৰু জন্মৰ যোগেদি দদাই ভতিজা পেহী মাহী এইখিনি সম্বন্ধ আমাৰ এই যিখিনি সম্বন্ধ হৈছে এইখিনি কুটুম্বৰ এই সম্বন্ধৰ লগতো ভাগৰটো বৰ জেলেপি পাক খুলিব নাজানিলে বৰ দিগদাৰ আৰু এই কুটুম্বো বৰ জেলেপি পাক লগতে আমাৰ বন্ধুবৰ্গ আপুনি LP স্কুলৰ পৰা পঢ়ি থকা দিনৰ পৰা একেবাৰে বুঢ়া বয়সলৈকে কিমান আপোনাৰ সম্বন্ধ হৈছে বন্ধু হৈছে ঠিকনা নাই তাৰ মাজতে কোনোবা বাৰ্থডে খাবলৈ গৈছোঁ কোনোবা আমি সকাম খাবলৈ গৈছোঁ সকাম নাখাওঁ মাত খা দিবলৈ গৈছোঁ বিবাহন যাব নোৱাৰো কিবা এটা এই দিনটো আমি কৰোঁতে আমাৰ 1 ছেকেণ্ডো সময় নাই সেইকাৰণে আমাক ভাগৱতে ক'লে কি ৰবলৈ সময় আছে নি বাপ আজি যদি আমাৰ এই বাপজন ইয়াত পাঠকি কাইলৈ আকৌ বেলেগত নিমন্ত্ৰণ দিছে ৰবলৈ সময় নাই বাপজনৰ সময় নাই আপোনাৰ সময় নাই ইয়াত যদিও বহুতে বহি আছে মনটো গৈ কিন্তু ঘৰত যদি ধান মেলি থোৱা আছে তাত আছে গৈ আকৌ বোৱাৰীয়ে বা কি কৈছে হয়নে আই মানে ৰবলৈ সময় নাইকিয়াখিনিয়ে আৰু নৰখিনিকে কৈছে যে তোমালোকৰ কাম কি দিনৰ ভলে ধন কুটুম্বৰ চিন্তা কৰে নিৰ্দায়ষ্টিয়াল আপুনি ব্যৰ্থ আয়ো হয় আয়ো বাপজন দেখাতে বিয়া পতা কিয় নাই আইগৰাকীৰ লগত কথা পাতি ৰাতিপুৱাব পাৰে কিন্তু বয়স যেতিয়া হৈ গ'ল আইগৰাকীৰ লগত দেখা দেখি নাইকিয়া হ'ল সেইকাৰণে সংসাৰ সংগযোগ অসাৰ যিদিনাখনলৈকে তই মহাময় আছিলোঁ বিচনাখনত থাকোঁতে একেবাৰে কি দেখিব ইজনে সিজনে বাপ হয়নে উঠকে উঠক যিদিনাখন অটো এইডাল হৈ গ'ল আৰু অসাৰ হৈ পৰিলে আইগৰাকীক বিচনাখনতে 200 মান দিলে ৰাতিপুৱালে যদি মঙলবাৰ আছিলে সেইদিনা শনিবাৰলৈ পৰিলে আৰু হয়নে প্ৰভু যদি মঙলবাৰ আছিলে সেইদিনাখন ৰাতিপুৱা শনিবাৰ গাত লাগিলে আৰু যিদিনাখন শনিবাৰো আছিলে আইগৰাকীয়ে যদি ক'লে হয়নে প্ৰভু এই কালি আমাৰ ঘৰৰ পৰা পিঠা কেইটামান দি পঠাইছিলোঁ চাহকণ বনাওঁতে উঠা সোনকালে খাব লাগে পিঠা সেইদিনাখন যদি শনিবাৰ আছিলে মঙলবাৰলৈ হ'ল গতিকে শনিবাৰ মঙলবাৰ বুধবাৰ বৃহস্পতিবাৰ যদি ঈশ্বৰৰ শৰণ লয় সকলো কথা যদি ভাগৱতত জানে বুজি লয় তেতিয়া আপোনাৰ প্ৰতিদিনাখনে আপোনাৰ গুৰুবাৰ ঈশ্বৰবাৰ হয়নে প্ৰভু মঙলবাৰো শনিবাৰ হ'ব শনিবাৰো মঙলবাৰ হ'ব প্ৰতিটো বাৰে আপোনাৰ ঈশ্বৰবাৰ হৈ থাকিব গতিকে আমাক নৰসকলক কৈছে যে তোমালোকে এইবোৰতে লাগি নাথাকিবা সেইকাৰণে কৈছে মিছা বিষয়ক মাত্ৰ কৰে অভিলাষ সিহেতু নেদেখে নৰে আপোনৰ বিনাশ গতিকে হেৰা পৰীক্ষিত কথাটো তুমি মন কৰাচোন হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা গতিকে তাকে জানি লৈ তোমালোকে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথানো কেনে শুনিব লাগে চাওকচোন ভাগৱতত ইমান কথা আছে কৃষ্ণ কথানো কেলে শুনিব লাগে কৃষ্ণ কথা শুনিবলগীয়া কাৰণ আছে ভাগৱতে কৈছে যে কৃষ্ণ জন্ম গুণ কৰ্মখিনি গাই তুমি তৰিব পাৰিবা কেনেকৈ তৰিব পাৰিবা কৃষ্ণ নামত আদৰ্শ আছে কিখটো ধাতু বুজিছেনে কি খেন শব্দ এইটো পৃথিৱী বাচক ভৈল পৃথিৱীখন বাচক বৰণীয়া কৰি তুলিবৰ কাৰণে কি কৰ্ষণ কৰি ধাতু হৈছে কাৰ লগত কৰ্ষণ কৰিছে আনন্দত প্ৰৱৰ্তাই লগত কৰ্ষণ কৰিছে পৃথিৱীত সাহিত্যত ধাতু আছে মানুহৰ দেহত ধাতু আছেনে প্ৰভু গতিকে সাহিত্যতো ধাতু আছে অৰ্থাৎ সাহিত্য মানে যি আত্মতত্ত্ব প্ৰকাশ কৰে সিয়ে সাহিত্য আত্মতত্ত্ব প্ৰকাশ কৰা এই বাক্যবিলাকত ধাতু আছে আৰু মানুহৰ দেহটো ধাতু আছে আমাৰ কেইটা ধাতু আছে সপ্ত ধাতু অষ্ট চাল 7টা আমাৰ গাত ধাতু আছে এই 7টা ধাতুক জানি বুজি কেনেকৈ প্ৰয়োগ কৰিব লাগিব এই কৃষ্ণ গুণনামৰ যোগেদি কৃষ্ণ জন্মকৰ্মৰ যোগেদি বুজি পাম ভগৱন্ত কৃষ্ণই জন্মকত লৈলে অৱতৰণ কাৰাগাৰত অৱতৰণ কৰিবলৈ যাওঁতে কেতিয়া লৈছিলে আউসী ঘূৰ অন্ধকাৰত হয়নে প্ৰভু বৰষুণ বতাহ দিছে এতিয়া বৰষুণ বতাহ দিয়া অন্ধকাৰত লৈছে ক'ত কংস কাৰাগাৰত কেলৈ লৈছে অন্ধকাৰত তাৰ তত্ত্ব আছে আৰু গেট কিমানখন কংসই ৰাখি থৈছে 1 2খন নহয় 7খন গেট দুৱৰী 7খন আছে যেতিয়া যুগমায়া আহি গ'ল দুৱৰী সকলো হৈ গ'ল 7খন গেট পাৰ হৈ তেওঁ দৈৱকী বসুদেৱ ওচৰত তেওঁ অৱতৰণ কৰিছে কি কৰিছে মাকৰ গাখীৰ খাবলৈ ৰৈ থকা নাই ক'লৈ গুচি গৈছে যমুনা পাৰ হৈছে গকুললৈ গৈছে গুপদে জ্ঞান কুলপদে স্থান যিডোখৰ স্থানত জ্ঞানে পৰিপূৰ্ণ হৈ আছে গকুল সেইকাৰণে গকুলত গাখীৰ অমৃত আকৌ হয়নে প্ৰভু নন্দই অমৃত কৰিছিলে
গাখীৰ গৌ পোহাত আছিলে জানো নন্দ এনে নন্দ নহয় নহয় প্ৰভু আছে শব্দ অৰ্থ গতিকে সেই তালৈ ভগৱন্তে লৈ গৈছে কোনে লৈ গৈছে ভগৱন্তক বাট দেখাই সেই কাৰাগাৰৰ পৰা পৃথিৱীত ইমান জীৱ আছে আৰু জীৱ নাপালে সেই শিয়ালটোকে পালে শিয়ালটোৱে বাট দেখাই দিলে গতিকে আপোনালোকে চাব বাপ সৰুৰ পৰা সকলোৱে চাৰ্কাছ চাইছে নহয় সকলোৱে চাৰ্কাছ চাইছে কোনোবাইতো চাৰ্কাছ চাইছে বাঘ সিংহ ইমান হিংসুক প্ৰাণী পৃথিৱীত হিংসুক প্ৰাণীৰ ভিতৰত সিংহ আৰু বাঘ হয়নে প্ৰভু গতিকে তেনেকুৱা প্ৰাণীকো মানুহে নচুৱাই থাকে শিয়াল কেতিয়াবা নচোৱা দেখিছে নি বাৰু শিয়াল নচোৱা দেখিছে নি বাৰু গতিকে ভাগৱত পঢ়ি শিয়াল হ'ব পাৰিব কিন্তু এই ভগৱন্ত কৃষ্ণক আপুনি বাটটোহে দেখাই দিলে কিন্তু তেওঁ পাৰ হৈ গকুললৈ বেলেগ যাব গতিকে আমি ভগৱন্ত কৃষ্ণৰ জন্ম কৰ্ম গুণগণ গাবলৈ যাওঁতে আমি প্ৰতিটো ষ্টেপত প্ৰতিটো খোজত ভগৱন্তৰ আত্মজীৱনীখন আমি চাব লাগিব কৃষ্ণ আত্মজীৱনী আকৌ এটা উদাহৰণ দিছোঁ কেলৈ আমি জানিব লাগে কাল যৱনক বধ কৰিছিলে কাল যৱনে ভগৱন্ত কৃষ্ণ কিমানবাৰ খেদিছিলে 14 বাৰ এবাৰ দুবাৰ নহয় 14 বাৰ 14 বছৰ তত্ত্বত যদি চাওঁ আইসকলৰ জীয়ৰী হোৱা বয়স কেইবছৰ 9 বছৰ বা 13 বছৰ ভিতৰত হয়নে ডক্টৰৰ মতে পুৰুষসকলৰ যৌৱন অহা বয়স কিমান বছৰ 9 বছৰ বা 16 বছৰ ভিতৰত হয়নে প্ৰভু গতিকে কাল যৱনে যেতিয়া খেদিছে তাৰ নামটো ৰাখিলে কাল যৱন তাক কাল যৱন ৰাখি বেলেগো ৰাখিব পাৰিলেহেঁতেন হয়নে প্ৰভু ৰাখিলে কাল কাল মানে সময় যৱন মানে যৌৱন যৌৱন মানে লেতেৰা লেতেৰা যিডোখৰ সময় সেইডোখৰ কাল যৱন সেইকাৰণে লেতেৰা তত্ত্বত যদি চাওঁ প্ৰভু তেতিয়া কি হৈছে কৃষ্ণক খেদি ফুৰিছে সেইকাৰণে যেতিয়া যৌৱনৰ মতে মত্ত অন্ধ হৈ বিদ্যা গৰ্ভে যেতিয়া বিদ্যা যৌৱন আৰু ধন তিনিটা একেলগে পৰিব তেতিয়া এইটো সংসাৰত বোলে এইকেইটা আদা বাপাই কল বাপাইকেইটাহে কৃষ্ণ নাপাত থাকে পাতিবলৈ সময় আছে নে তেতিয়া বহু তেতিয়া নাই নহয় কৃষ্ণৰ কথা নাপাতে নহয় তেতিয়া গতিকে কৃষ্ণক খেদি কৰি যোৱা নাই জানো কৃষ্ণ পলোৱা নাই জানো গতিকে কাল যৌৱনে 14 বাৰ খেদিছে ভগৱন্তই 14 বাৰ পলাইছে এবাৰ কি কৰিলে খেদি নি পৰ্বতটো চাৰিওফালে বেৰি ধৰাই তলত জুই লগাই দিলে বোলে বলভদ্ৰ কৃষ্ণ মৰিলে এটা জুই লগাই দিলোঁ নহয় ভগৱন্তৰ মায়াজী পাৰ হৈ গুচি আহিলে আৰু 14 নম্বৰৰ বাৰ পাছত কি কৰিলে ভগৱন্ত কৃষ্ণই কাল যৱনক মাৰিছে কেনেকৈ মাৰিছে নিজে চোৱা নাই কাৰ ওচৰত ভকতৰ ওচৰত মাৰিছে কোনে মুচুকুণ্ড সেইকাৰণে আপোনালোকে বাপসকলে কীৰ্তন পঢ়িছে নহয় দেউতাসকলে মুচুকুণ্ড স্তুতিটো চাবচোন এবাৰ মুচুকুণ্ড স্তুতি যি বুজি ল'ব চকু পানী হাওহাওকৈ আহিব কেনেকৈ মাৰিলে মুচুকুণ্ডই এতিয়া কাল যৱনে খেদি নিছে ভগৱন্ত গৈ খেদি কি ক'ত সোমাইছে গুহাটোত সোমাই দিলে কাল যৱনে কি কৈছে গুৰ মাৰি দিছে গুৰ মাৰি কি বুলি কৈছে তই কলীয়া কৃষ্ণ মোৰ ভয়ত পলাই এতিয়া তই ৰূপ হলাই ইয়াত টোপনি ভেষ ধৰিছ বুকুতে গুৰ মাৰি দিছে সেই বুকুত গুৰ মৰাৰ পাছত ভগৱন্ত সেই মুচুকুণ্ডই হাৰ পাই চকুৰ দৃষ্টিত শেষ হৈছে এতিয়া দৃষ্টিতে সৃষ্টি আছে সৃষ্টিতে মন আছে মনতে কাৰ্য আছে কাৰ্যতে ৰহস্য আছে ৰহস্যতে ভকতি আছে বাপ সেইকাৰণে ভাগৱতে কৈছে ৰহস্যটো ৰহস্য ঈশ্বৰৰ গুণ কৰ্ম তাকেহে বোলয় জানা ভাগৱতী ধৰ্ম দেই তাকেহে বোলয় জানা ভাগৱতী ধৰ্ম এতিয়া আমি ভাগৱত ধৰ্ম এনেকৈ ধৰিব লাগিব আমাৰ মাজত বেৰখন আনিব নালাগে এইটো পন্থ আমুক এইখিনি তামুক এইখিনি ভাগৱতীয়া এইখিনি নাম পন্থা এইখিনি সত্ৰীয়া এইখিনি বামুণীয়া এইখিনি একো নমনা এইবোৰ আনিব নালাগে ক'ত অত্যন্ত ভাগৱতৰ জেগাডোখৰ আনিব নালাগে খালি জানিব লাগে কেনেকৈ জানিব লাগে আমি জানিব লাগিব কি আমি আজি 14-15 বছৰ দিন ভাগৱতৰ ৰিচাৰ্চ কৰি থকা নিচিনা হৈছে বা আমি ফিট মৰা নাই ইমান এতিয়াও আমি এওনাটো দূৰৰ কথা ইমানকণো পোৱাগৈ নোৱাৰি গুৰি যিসকল গুৰুৱে আমাক এই কথাবোৰ কৈছিলে ভাগৱত কেনেকৈ পঢ়িব লাগে সিদ্ধান্ত দিছিলে আমাক অৰ্থ নকৈছিলে নিজে বিচাৰি ল'বা কৈছিলে ভকতৰ ওচৰত আনোতে যেতিয়া কৈছিলে আমাক কেনেকৈ পঢ়াইছিলে জানে গধূলি 7টাৰ পৰা আমি বহোঁ ৰাতিপুৱা 7টাত উঠোঁ ভাগৱতত মাজতে সিদ্ধমুঠি খাই লৈ আকৌ ভকত পঢ়ে যেতিয়া মধ্যৰাতি পাঠ কয় নিজৰ জীৱনৰ অভিজ্ঞতা কৈছোঁ দেই বাপ এই অত ভকত আছে মিছা কথা কোৱা নাই যেতিয়া মধ্যৰাতি পাঠ হয় যেতিয়া 12টা বজাৰ পাছৰ পৰা পাঠভাগ আৰম্ভ হৈ যায় কিবা এটা পৰিৱেশ আহে আমি নিজেই পাইছোঁ কিবা যেন বগা জ্যোতি ভকত আহি আমাৰ ওচৰত বহি আছে গাবোৰ হিহিয়াই যায় পুমুৰীয়া ঠাণ্ডাত এনেকুৱা ঠাণ্ডাত পঢ়ি ভাগৱত ভকতৰ পৰা জ্ঞান ল'বলগীয়া হৈছিলে কিন্তু এতিয়াও জ্ঞান
পূৰ্ণটো নহয়ে বাৰু স্বয়ং হুকমুনিয়ে কোৱা ভাগত আমি এই সঞ্জীৱ চুতীয়া নামৰ সামান্য এটা অপদাৰ্থ এটাই আপোনাৰ আগত এই তল বলাব নোৱাৰোঁ বা যিকণ জানো গুৰুজনে আভাস মাত্ৰ চিন ৰাখি কৈছোঁ যে এই যে দিনৰ ভয়লৈ ধন কুটুম্বৰ চিন্তাৰ লগতে কৈছে তাৰ মাজতে আমাৰ মনুষ্য জীৱনটো যদিও 120 বছৰ দিছে তথাপি মানুহৰ জীৱনটো ক্ষণস্থায়ী যদিও দুৰ্লভ তথাপিতো কিন্তু ক্ষণস্থায়ী কেতিয়া কোন মৰে ক'ব নোৱাৰে কেতিয়া কোন মৰে ক'ব নোৱাৰি এটা উদাহৰণ জীৱনৰ বাস্তৱ দিওঁ আপোনালোকক মোৰ দেউতাক যোৰহাটৰ AG নাৰ্ছিং হোমত ভৰাইছিলোঁ আনি এজমেটিকৰ প্ৰব্লেমৰ কাৰণে ICUত ভৰাই দিলে ভৰাবলগীয়া নাছিলে ডক্টৰে জোৰজবজ কৰি ICUত ভৰাই দিলে ভৰাই ICUত ৰৈ আছোঁ মই বুজিছেনে সেইখিনি মতে মৰিগাঁৱৰ পৰা দুজন মানুহে অৰ্থাৎ এগৰাকী আই আৰু এজন পুৰুষে নতুনকৈ বিয়া পাতি ৰংঘৰ তলাতল ঘৰ চাবলৈ আহিছিলে যোৰহাটৰ পৰা গাড়ী এখন লৈ ৰংঘৰ তলাতল ঘৰ চাই তাতে ভাত পানী খাই AG নাৰ্ছিং হোমত পোৱা আগতে মানুহটো পেছা উঠি তাতে মৰি থাকিলে বাস্তৱ জীৱনৰ মোক লাখ লাখ উদাহৰণ আছে বাস্তৱত মানুহটো যিমান সৰু থাউজেণ্ড উদাহৰণ বুজিছেনে এইবিলাক ঘূৰোঁতে ভকতৰ সমাজত ঘূৰোঁতে বহু জীৱনৰ উদাহৰণ হৈছে গতিকে তেখেতো তেনেকুৱা যদি মানুহজন মৰি থাকিলে গাড়ীখনৰ ভিতৰত মৰি থাকিলে মানুহগৰাকী হিয়া ঢুকাই কান্দিছে বিয়া পোৱা 6 মাহমান হৈছে বয়সত বিয়া হৈছে তে মানুহজন আনি এইটো ICU তাতে পেলাই থৈ দিছে ডেড বডিটো তে আমি সুধিছোঁ আইগৰাকীক চাবলৈ কোনো নাই কাৰণ কেলৈ নাই তেওঁ অচিনাকি মানুহ যেতিয়া আমি 3জনমান ল'ৰাই আহি তেওঁক মূৰত পানী দিছোঁ ডক্টৰক দেখাইছোঁ ধৰিছে নাৰ্ছে ধৰিছে ধৰি ভিতৰলৈ ভৰাই নিছে তেওঁ কৈছে কি হ'ল আপুনি ঘৰ ক'ত তেতিয়া তেওঁ দুখৰ কাহিনীটো কৈছে যে মই বিয়া পাতি আমাৰ এমাহে হোৱা নাই বয়সত আমাৰ বিয়া হৈছিলে আমি দুইজনে ৰংঘৰ তলাতল ঘৰ চাই আহি আজি যোৰহাটত থাকি কাইলৈ গুচি যাম বুলি আহিছিলোঁ নিয়তি কি বিধান নাৰ্ছিং হোমৰ মুখৰ আগতে মানুহজনে পেছা ষ্টক হ'ল আৰু লগালগ গুচি গ'ল গতিকে আমাৰ আয়ুসটো কোন কেতিয়া আছে আমি ক'ব নোৱাৰোঁ সেইকাৰণে পৰীক্ষিতক কোৱা চলে আমাক কৈছে পূৰ্বমস্ত হেন জানি পৰীক্ষিত বুজিছেনে হেৰা পৰীক্ষিত তুমি যদি কৃষ্ণ কথা শুনা তে আমিও যিমানকণ সময় পাওঁ কৃষ্ণ কথা শুনিব লাগে শুনিলেই নহ'ব আই এই অসমখনত কৃষ্ণ কথা ভাৰতবৰ্ষত কৃষ্ণ কথা ভাৰতবৰ্ষৰ বাহিৰেও ভগৱন্ত কৃষ্ণক অধ্যয়ন কৰা ভাগৱত অধ্যয়ন কৰা মানুহ হেজাৰ হেজাৰ আছে ব্যাখ্যাকাৰকো হেজাৰ হেজাৰ আছে দেই আমিও তাৰ এজন নগণ্য মাত্ৰ কিন্তু হ'ল সি আমি বিচাৰ কৰিব লাগিব জনা মানুহ ভাগত ঢেৰ আছে মনা মানুহ কিমান আছে কথা জনা আৰু মনা দুটা শব্দ জনা ঢেৰ আছে কিন্তু মনা কিমান আছে যিজন মানিছে সেইজনকে গুৰু ভজিবলৈ কৈছে ইয়াৰ পাছত